ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। তোমালোকৰ বছৰেকা পৰীক্ষা হৈ আছে। এইখন হৈছে মেথছৰ কুৱেশ্যন পেপাৰ। এই বছৰৰ মাজুলী ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয়। ছাত্ৰ-ছাত্ৰীসকল যিসকল মাজুলী ডিষ্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীয়ে চাই আছা এটা কমেণ্ট কৰি দিবা যে পৰীক্ষা কেনেকুৱা হৈছে। আৰু তোমালোকে কেইটা হৈছে তোমালোকে চাব পাৰিবা। আৰু যিসকল বাহিৰৰ ডিষ্ট্ৰিক্ট অৰ্থাৎ অন্য ডিষ্ট্ৰিক্টৰ হয় তোমালোকৰ বাবে বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো এই কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকে কমন পৰিব তোমালোকৰ মেইনলি। চ' তোমালোকে ভালদৰে চাবা, তেতিয়াহ'লে ইয়াৰ পৰা 60ৰ পৰা 80% কমন পৰাৰ চান্স আছে। ঠিক আছে। বা বেলেগতকৈ অলপ বেছিও পৰিব পাৰে, কিছু কম পৰিব পাৰে, কিন্তু চাই গ'লে তোমালোকৰ বহুখিনি লাভ হ'ব। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আগৰ দৰে মই আকৌ ক'ব বিচাৰিছো, যিসকল ছাত্ৰ-ছাত্ৰী আছা তোমালোকে স্কিপ কৰিব পৰা জানা। যিসকলে নাজানা তোমালোকৰ বাবে ক'ব বিচাৰো ভাল খবৰ এটা। যিহেতু মই এইবাৰ বিশেষ প্ৰচেষ্টা কৰিছো, সেইকাৰণে এডভাৰটাইজ কৰি আছো। কাৰণ এইবাৰ ষ্টুডেণ্টক ভালেখিনি ছাত্ৰ-ছাত্ৰীক মই ভাল এটা ৰিজাল্ট কৰি দিবৰ কাৰণে আগবাঢ়ি আহিছো। ভাল ছাত্ৰ-ছাত্ৰীক মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ একেবাৰে সহজ ছাবজেক্টলৈ ৰূপান্তৰ কৰাৰ কাৰণে মই প্ৰচেষ্টা চলাইছো। ছাত্ৰ-ছাত্ৰীসকল অনলাইন টিউচন ব্যৱস্থা অনা হৈছে মাত্ৰ 99 টকা। বেছিকে লোৱা নাই এইটো কাৰণে যাতে সকলো ছাত্ৰ-ছাত্ৰীয়ে আমাৰ ক্লাছত জড়িত হ'ব পাৰে, কোনো যাতে বঞ্চিত হ'ব নালাগে। যাৰ বাবে মই প্ৰতিটো ভিডিঅ'তে তোমালোকক ক'ব লগা হৈছে। যদি মই বেছিকৈ পইচা ল'লোহেঁতেন তেতিয়াহ'লে মই তেনেকুৱা কৰিব নালাগিলহেঁতেন, কিন্তু মোৰ উদ্দেশ্য পইচাৰ কম হওক, ষ্টুডেণ্ট বেছি হওক, তেতিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব পাৰিব। মেইনলি মধ্যবিত্ত আৰু দুখীয়া ছাত্ৰ-ছাত্ৰী আমাৰ ক্লাছত জড়িত হৈ আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ আছে এই নাম্বাৰটো SMS কৰিবা, ফোন কৰি ডিটেইলছ জানিব পাৰিবা। আমাৰ বছৰত যদি তোমালোকে ল'ব বিচাৰে তেতিয়াহ'লে মাত্ৰ 999 টকা। ছাত্ৰ-ছাত্ৰীসকল মোৰ মতে এবছৰ লোৱাই ভাল, তেতিয়াহ'লে তোমালোকৰ কোৰ্চটো ক্লিয়াৰ হ'ব। আৰু তোমালোকে নোটছ কিনিবৰ প্ৰয়োজন নাই, ইতিমধ্যে আমি নোটছ প্ৰস্তুত কৰিছো আৰু লাইভ ক্লাছ হ'ব, তোমালোকে জড়িত হ'ব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে আমি আহিছো, এতিয়া প্ৰশ্নখনলৈকে আহিছো। ফুল মাৰ্কছ 100 হয়। ইয়াত 1 পূৰণ 20 অৰ্থাৎ 20টা তোমালোকৰ MCQ আছে। তোমালোকে 9ৰ পৰাতো আৰু MCQ হ'ব নে? 6ৰ পৰা 8লৈকে আমি 10লৈকে পঢ়াম, কিন্তু 9ত আৰু 10ত MCQ 50% থাকে। গতিকে 9ৰ MCQৰো আমি নোটছ দি দিম, ঠিক আছে? যাতে তোমালোকে 1 নম্বৰ তাতে আমাৰ পঢ়াৰ পৰা বাহিৰত নাহে, তেনেকুৱা আমি ব্যৱস্থা কৰিম। ছাত্ৰ-ছাত্ৰীসকল 1 নম্বৰ প্ৰশ্নটো আছে -11 to the power 15। যোগাত্মক বিপৰীত কি হ'ব? ইয়াৰে এনচাৰটো হ'ব 3 ইতিমধ্যে আমি পঢ়াইছো এইবিলাক। আমি যিসকল যোৱা বছৰ আছে, যোৱা বছৰ আমি ডিচেম্বৰ মানৰ পৰা ষ্টাৰ্ট কৰিছিলো চাগে। তথাপিতো আমি ভালেখিনি কোৰ্চ ক্লিয়াৰ কৰিছো, কিন্তু তোমালোকে জানাই মাত্ৰ 119 টকাত পঢ়াইছিলো। 3 মাহ ধৰি ভালেখিনি কোৰ্চ ক্লিয়াৰ কৰি দিছো। প্ৰায় 99% ক'ব পাৰি, ঠিক আছে? কাৰণ 1% আমি সময় শেষ হোৱাৰ কাৰণে 2-এটা পাঠ অলপ বাকী থাকিল, যিহেতু ডিচেম্বৰ লৈছো। তথাপিতো আমি প্ৰায় 90 পৰা 99% আমি ক্লিয়াৰ কৰা বুলি ক'ব পাৰিম। নেক্সট হ'ল B2 হৈছে x ডিভাইড বাই 2 = 7 হ'লে x ৰ মান কিমান হ'ব? ইয়াত কি আছে? x ডিভাইড বাই 2 = -7 দিয়া আছে। গতিকে x = কিমান হ'ব? এই 2টো ইয়াত কি হৈছে? হৰণ হৈ আছে। আমি সেইফালে গ'লে কিমান হ'ব? -7ৰ লগত এইটোতো পূৰণ কৰা হ'ব। গতিকে x = কিমান হ'ব? 7 × 2 14। গতিকে মাইনাছ আছে, মাইনাছ প্লাছ মাইনাছ, গতিকে কিমান হ'ব? -14 হ'ব। ঠিক আছে? নেক্সট আমি 2 নম্বৰটো C2 চাম। ইয়াত কি দিয়া আছে? ax + b = 0 হ'লে x ৰ মান কিমান হ'ব? ইয়াত কি দিয়া আছে? ax + b হয়নে? ax + b = 0। গতিকে আমি তোমালোকে চোৱা, ইয়াত কি আছে? ax = কি হ'ব? এই b টো প্লাছ হৈ আছে, এইফালে আহিলে কি হ'ব? -b হ'ব। ঠিক আছে? আমি চিনটো যদি আমি সাইড কৰি দিওঁ, সমান চিহ্ন ইফাল সিফাল কৰিলে প্লাছটো মাইনাছ, মাইনাছটো প্লাছ হয়। গতিকে x = কিমান হ'ব? এইফালে -b থাকিল। ইয়াত এটো ইয়াত কি হৈছে? পূৰণ হৈছে, এইফালে কি হ'ব? হৰণ হ'ব। গতিকে x = -b ডিভাইড বাই কোনটো আছে? এইটো আছে এনসাৰ। নেক্সট আহিল আমাৰ ডি নম্বৰ প্ৰশ্নটো, যিকোনো বহুভুজৰ বহিকোণৰ সংখ্যা কিমান? 360 ডিগ্ৰী হয়তো জানাই তোমালোকে, আৰু মই কৈ থকা নাই। ত্ৰিভুজৰ 3টা কোণৰ যোগফল কিমান হ'ব? ত্ৰিভুজৰ 3টা কোণৰ যোগফল হৈছে 180 ডিগ্ৰী। নেক্সট আহিল আমাৰ ই নম্বৰ প্ৰশ্নটো, ABCD বৰ্গৰ
এ 4x plus 30 হলে x ৰ মান কিমান হ'ব 4x plus 30 বুলি কৈছে হয় না 4x plus 30 ডিগ্ৰী এৰ মান কিমান হ'ব খুদিছে হয় না এ মানে কিমান ৰবা এক মিনিট মই আকৌ ভালদৰে বুজাইছো বৰ্গ বুলি কওঁতে তোমালোকে জানানে এইটো হৈছে বৰ্গ হয় না বৰ্গৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী জানা তোমালোকে বৰ্গ মানে এইটো এটা বৰ্গ ইয়াৰ প্ৰতিটো কোণৰ মান কিমান 90 ডিগ্ৰী গতে এ ঠাইত আমি কি লিখিব পাৰো এংগলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ইকুৱেল টু কিমান হ'ব 4x plus 30 4x plus 30 ইয়াত লিখি দিছো তো এতিয়া তোমালোকে চোৱা ইয়াত 90 আছে নহয় নে আমি এই 30 টো এফালে আনিলে কি হ'ব সমান চিহ্ন এফালে আহিলে কিমান হ'ব 60 হ'ব বুজি পালা চোৱা এই 90 আছে এই 30 টো আমি সমান চিহ্ন এফালে আনিলে কি হ'ব 90 ৰ পৰা এইটো বিগ হ'ব যেটো 60 হ'ব એટલે 4x হ'ব গতে আমাক কাৰ মান লাগে x ৰ মান লাগে গতে 60 ডিভাইড বাই এই 40 এ ডিভাইড কৰি দিবা কিমান হ'ব 15 হ'ব এনসার 15 ডিগ্ৰী তাৰ পিছত নেক্সট হল এফ নম্বৰ প্ৰশ্নটো লুডু গুটি এটা মাৰিলে যুগ্ম মৌলিক সংখ্যা ওলোৱাৰ সম্ভাৱিতা কিমান যুগ্ম মৌলিক সংখ্যা এতিয়া যুগ্ম মৌলিক সংখ্যা বুলি কওঁতে কি হ'ব এটা লুডু গুটিত যুগ্ম মৌলিক কিন্তু থাকে দুইটো যুগ্ম মৌলিক সংখ্যা গতিকে ইয়াত কিন্তু অপচনটো এইটো হ'ব দেই সৰি ইয়াত ভুল হৈছে ইয়াত হ'ব এইটো হ'ব ঠিক আছে 1 ডিভাইড বাই 6 হ'ব এইটো নহয় ঠিক আছে এইটো নহয় যদি আমি ইয়াত থাকিল হয় যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা তেতিয়া হলে 1 ডিভাইড বাই 2 হলহেঁতেন কিন্তু এইটো ভুল হৈছে 1 ডিভাইড বাই 6 হ'ব ঠিক আছে নেক্সট আহিল আমাৰ এটা বৃত্তৰ পৰিধি কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে এটা বৃত্তৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰে 360 ডিগ্ৰী কৰে হয় নহয় এটা বৃত্তত কিমান ডিগ্ৰী থাকে টোটাল 360 ডিগ্ৰী থাকে পৰিধিয়ে নেক্সট আহিল আমাৰ প্ৰথম এনটা ক্ৰমিক যুগ্ম সংখ্যাৰ অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যোগফল কিমান প্ৰথম এনটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান 2n + 1 কিয় হ'ব আমি যদি ইয়াত 2 পূৰণ 2 দেও তেতিয়া 2 2 4 4 একে 5 হ'ব অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল গতিকে এইটো হ'ব ইয়াৰ এনসাৰ তিনিটো নেক্সট হল 9 আৰু 10 ৰে প্ৰতিটোৰ দ্বাৰা বিভাজ্য আটাইতকৈ সৰু বৰ্গ সংখ্যা কোনটো এইটো হ'ব 3600 নেক্সট হল 675 ৰ লগত কি সংখ্যা পূৰণ কৰিলে এটা হন সংখ্যা পোৱা যাব ইয়াৰ এনসাৰটো হৈছে 5 হ'ব মানে কৰি চাব পাৰা 675 আমি 5 ৰে 6 5 1 গুণ 5 17 হল 5 2 গুণ 10 5 3 15 2 ৰল 5 5 গুণ 25 এইবিলাক জানাই তোমালোকে নাজানিলেও কোনো কথা নাই আমি আকৌ আৰম্ভ কৰিম আৰম্ভণিতে পঢ়াম গতিকে এডমিশনটো সোনকালে লোৱা বহুত ছাত্ৰছাত্ৰী ইতিমধ্যে লৈছে গতিকে 5 ৰে আকৌ যাব 5 ৰে 13 কেইবা যাব 5 5 2 গুণ 10 5 2 গুণ 10 হ'ব তাৰ পিছত কিমান ৰল 3 ৰল 5 5 গুণ 5 7 গুণ 35 হ'ব ঠিক আছে 3 ৰল 35 ৰল 5 7 গুণ 35 আকৌ 3 ৰে 27 কিবা 3 9 গুণ 27 3 ৰে 9 কিবা যাব 3 3 গুণ 9 হ'ব নেক্সট হৈছে দাবি 10 নম্বৰ প্ৰশ্ন এল নম্বৰ প্ৰশ্নটো আছে 250 টকাত কিনি 275 টকাত বিক্ৰী কৰিলে তেন্তে লাভৰ শতাংশ কিমান গতিকে আমি সূত্ৰটো মন আছে ওপৰত লাভটো লিখিম 275 ৰ 50 গেল 250 গলে কিমান 25 টকা লাভ হ'ব তলত কিনা দামটো 250 লিখিবা ইনটু 100 ঠিক আছে 0 0 কাটি দিবা 25 ৰে 25 কাটি দিবা কি থাকিল অকল 10 থাকিল অৰ্থাৎ 10 হ'ব ইয়াৰ এনসাৰ কোনটো আছে 10% নেক্সট হৈছে এম নম্বৰ প্ৰশ্নটো দিয়া আছে a স্কয়াৰ মাইনাস b স্কয়াৰ a স্কয়াৰ মাইনাস b স্কয়াৰ মানে হয় a প্লাস b a মাইনাস b ইয়াতো তোমালোকে দেখা পাইছে a প্লাস b a মাইনাস b নাই গতিকে আমি ইনকে লিখিব পাৰো নে b প্লাস a মানে একে কথাই b প্লাস a a মাইনাস b আছে নে আছে 3 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হল গোলকৰ শীৰ্ষবিন্দু সংখ্যা কিমান ইয়াত হ'ব 0 ও নম্বৰ প্ৰশ্নটো হৈছে h উচ্চতা r ব্যাসাৰ্ধ বেলনৰ আয়তন হ'ব ইয়াৰে হ'ব যেটো পাই r স্কয়াৰ h হ'ব নেক্সট হল কোনো এটা পাৰমাণিক ৰূপৰ k * 10 n হলে কিমান হ'ব ইয়াৰে 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হল মই আৰু বিলাক কৰি থকা নাই তোমালোকে নিজে পাৰিবাই আৰু যদি x আৰু y পৰীক্ষ সমানুপাতত থাকে তেন্তে অলপ কোনটো শুদ্ধ
3 নম্বৰটো শুদ্ধ হ'ব নেক্সট হ'ল 24 a কিউব ইনটু a কিউব b স্কয়াৰ আৰু 6a স্কয়াৰ b কিউব গসাও কিমান হ'ব 3টো হ'ব ছাত্ৰছাত্ৰীসকল মই আৰু এনসাৰবিলাক বিশ্লেষণ নকৰো তোমালোকে যেটো পৰীক্ষা আহি পালে আমি নেক্সট বছৰৰ পৰা সম্পূৰ্ণ 100% পাবৰ কাৰণে পঢ়িম তোমালোকে পঢ়িবা আমি পঢ়াম আৰু আমাৰ ক্লাছত জয়েন হ'লে তোমালোকে ম্যাথছ একেবাৰে সহজ হৈ যাব ঠিক আছে তলৰ কোনটো সংখ্যক 8ৰে হৰণ হয় ইয়াত যদি চা তোমালোকে এইটো হ'ব ইয়াৰ এনসাৰ 2 নম্বৰ প্ৰশ্নকেইটা তোমালোকে নিজে চেষ্টা কৰিবা কৰি থাকিলে ভিডিওটো দীঘলীয়া হ'ব সো প্ৰশ্নখনহে মই আলোচনা কৰিছো তোমালোকে যাতে এনসাৰখিনি ধুনীয়াকৈ কৰিব পাৰা আৰু বহু ছাত্ৰই কি কৰে প্ৰথমৰ পৰা নপঢ়ে পৰীক্ষাৰ আগত পুৰা হাহাকাৰ লাগি যায় গতিকে সেই কাৰণে আমি এপ্ৰিলৰ পৰা ক্লাছ হ'ব এডমিশনটো সোনকালে লৈ এইবাৰ চোৱাচোন আৰম্ভণিৰে পঢ়ি কাৰণ 9ৰ পিছত তোমালে 10 পাবা মেট্ৰিক দিব লাগিব গতিকে 9ৰ কনসেপ্ট কিন্তু ক্লিয়াৰ কৰি ল'ব লাগিব নেক্সট হৈছে 2 নম্বৰ চোৱা 2x - 6 / 7 ৰ গুণাত্মক বিপৰীত সংখ্যাটো লিখা y এটা যুগ্ম সংখ্যা হলে y ঠিক আগৰ যুগ্ম সংখ্যাটো কি হ'ব তাৰ পিছত c টো দিয়া আছে d টোৰ মান উলিয়াব দিছে এইটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় চাবা এবাৰো চাবা এনেকৈ গোটাইখিনিতে ইম্পৰ্টেন্ট p টকাৰ r% হাৰ 2 বছৰৰ সুদ কিমান হ'ব এইটো হ'ব আনসাৰ p r স্কয়াৰ এইটো হ'ব নেক্সট হ'ল x - 7 স্কয়াৰ 7 টু দি পাৱাৰ 2 7 হোল টু দি পাৱাৰ হোল স্কয়াৰৰ মান উলিওৱা লম্বাচৰ দুডালত 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ কালি নিৰ্ণয় কৰা তাৰ পিছত সূচকলৈ পৰিৱৰ্তন কৰা 4 আৰু 5 বিন্দুতে x অক্ষৰ পৰা কিমান একক দূৰত্বত থাকিব ক্ৰাপেকৰ সংখ্যাটো কিমান এনেকুৱাকৈ চাবা তোমালোকে সত্য অসত্য লিখা আছে নেক্সট 4 নম্বৰটো দুটা সংখ্যা মানে পৰিমেয় সংখ্যা উলিয়াব দিছে সমাধান কৰা মৌলিক উৎপাদকৰণ পদ্ধতিতে ঘনমূল নিৰ্ণয় কৰা একেবাৰে সহজ আটাইবিলাক তাৰ পিছত বাকিখিনি তোমালোকে দেখাই পাই আছা আৰু মই পঢ়ি থকা নাই উৎপাদক বিশ্লেষণ কৰা 13 নম্বৰটো আহিছে 14 নম্বৰটো তেনেকুৱাকৈ এবিৰ মান উলিওৱা আহিছে অনুপাত চতুৰ্ভুজৰ কোণবোৰ উলিয়াব দিছে একেবাৰে সহজ হয় 5 4 7 6 ৰ হৰণ পদ্ধতিতে বৰ্গমূল নিৰ্ণয় কৰা তাৰ পিছত মান নিৰ্ণয় কৰা চোৱা তোমালোকে আৰু তেনেকুৱাকৈ তোমালোকৰ লেখ আহিছে লেখৰ উত্তৰ দিব দিছে আৰু লাষ্টৰটো তোমালোকে দেখা পাইছে আশ্চৰ্যিত অংশৰ কালি নিৰ্ণয় কৰিব দিছে ছাত্ৰছাত্ৰীসকল কুৱেশ্যন পেপাৰখন মই এইটো কাৰণে আলোচনা কৰিলো যাতে তোমালোকৰ আৰু আছে বাৰু কুৱেশ্যন কেই নম্বৰ হ'ল কুৱেশ্যনখন দীঘলীয়া হয় গতিকে সোনকালে শেষ কৰিবৰ কাৰণে তোমালোকে চেষ্টা কৰিবা এনেকুৱা প্ৰশ্ন আহিলে তাৰপিছত ইয়াত বাৰংবাৰতা দিয়া আছে তলত জোনাকী আত্মসহায়ক গোটৰ 35 গৰাকী সদস্যৰ প্ৰতি মাহত জমা টকাত তলত দিয়া ধৰণৰ দিয়া আছে ইয়াত দাগ চিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা তালিকা প্ৰস্তুত কৰা 3 নম্বৰ আছে আৰু তথ্যৰ কোনটো শ্ৰেণীৰ অন্তৰাল আটাইতকৈ বেছি সদস্য আছে 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্যৰ সংখ্যা কিমান 1 নম্বৰ আছে টোটাল 5 নম্বৰ আছে ছাত্ৰ-ছাত্ৰীসকল মই আকৌ মনত পেলাই দিছো এছআই এডুকেশ্যন ঘৰতে অধ্যয়ন অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক অনলাইন শিক্ষা গ্ৰহণ কৰক বিষয়সমূহ বিজ্ঞান গণিত ইংৰাজী আৰু সমাজ বিজ্ঞান ক্লাছ 6 ৰ পৰা 10 লৈকে অনলাইন টিউচনৰ বাবে যোগাযোগ কৰক এইটো নম্বৰ দেখা পাইছে 9394628219 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হোৱাটছএপ SMS কৰিলে আটাইখিনি বুজাই দিম বহু ছাত্ৰছাত্ৰীয়ে কোৱাৰ কাৰণে বেয়া পায় যে আমাৰ অনলাইন টিউচনৰ বিষয়ে অৱগত কৰাৰ কাৰণে কিন্তু ছাত্ৰ-ছাত্ৰীসকল যেহেতু মই ষ্টুডেন্ট বিচাৰি আছো বেছি হ'বৰ কাৰণে কাৰণ মই পেমেন্টটো একেবাৰে কম ৰাখিছো সেইকাৰণে 2-এজন ষ্টুডেন্ট নহলে মোৰ নিমিলে সো কোনেও বেয়া নাপাবা তোমালোক ষ্টুডেন্ট হয় গতিকে জিটি কমেন্ট নকৰিলে ভাল পাম